নমস্কাৰ বন্ধুসকল, আজি সকলোকে আজিৰ দিনটোৰ শুভকামনা যাচিলোঁ আৰু আহক এতিয়া আমি আজিৰ দিনটোৰ ৰাশিফলসমূহ জানি লওঁ। তাৰ আগতে আমি আজিৰ দিনটোৰ বিষয়ে অলপ জানি লওঁ। আজি হৈছে দেওবাৰ 12 ফাগুন, ইংৰাজী 2024 চনৰ 15 ফেব্ৰুৱাৰী। আজিৰ দিনটোত সূৰ্য উদয় হ'ব 6:09 আৰু অস্ত যাব 5:33। আজি প্ৰতিপদ ৰাতি 7:30লৈকে থাকিব। আজি জন্ম হোৱা জাতকৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, নৰগণ। আহক এতিয়া আমি আমাৰ আজিৰ দৈনিক ৰাশিফলখিনি জানি লওঁ। প্ৰথমতে মেষ ৰাশি। মেষ ৰাশিৰ জাতকৰ আজি ব্যৱসায় কৰা লোকসকলৰ বাবে উত্থান পতনেৰে ভৰা থাকিব। দৈনন্দিন জীৱনত যোগাসন আৰু ব্যায়াম গ্ৰহণ কৰা উচিত, যাতে বহু সমস্যাৰ পৰা মুক্ত হ'ব পাৰে। ব্যৱসায়ত ভাল ফলাফল পোৱাৰ সম্ভাৱনা আছে। লাভৰ পৰিকল্পনাত আপুনি সম্পূৰ্ণ মনোযোগ দিব লাগিব। আজি আপোনাৰ যিকোনো কাম সম্পূৰ্ণ হোৱাৰ সময়লৈকে আপোনাৰ বাবে মূৰৰ বিষ হৈ পৰিব পাৰে। শিশুৰ অগ্ৰগতিৰ ক্ষেত্ৰত অহা বাধাসমূহ দূৰ হ'ব। যদি আপুনি কোনো কামৰ সন্দৰ্ভত কিবা সমস্যাৰ সন্মুখীন হৈছিল, তেন্তে সেয়া আজি নোহোৱা হৈ যাব। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপোনাৰ বাবে আৰাম আৰু সুবিধা বৃদ্ধি আনিবলৈ গৈ আছে। ব্যক্তিগত বিষয়ত আপোনাৰ সম্পূৰ্ণ আগ্ৰহ থাকিব। আপুনি বস্তুগত বস্তুৰ ওপৰত সম্পূৰ্ণ মনোনিৱেশ কৰি থাকিব। ব্যৱসায়ত কাৰ্যকলাপ হ'ব আৰু আপোনাৰ কেৰিয়াৰ সম্পৰ্কে কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰিব। আপোনাৰ ভিতৰত ত্যাগ আৰু সহযোগিতাৰ অনুভূতি থাকিব। বৌদ্ধিক আৰু মানসিক বোজাৰ পৰা ছাত্ৰ ছাত্ৰীয়ে যেন সকাহ পাব। বন্ধু এজনৰ লগত আপোনাৰ কেৰিয়াৰৰ বিষয়ে কথা পাতিব পাৰে। অফিচত বছে আপোনাক কামৰ বোজা দিব পাৰে অধিক। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি সামাজিক খণ্ডত কাম কৰা লোকসকলৰ বাবে এটা ভাল দিন হ'ব। ভাইসকলৰ সৈতে আপোনাৰ ঘনিষ্ঠতা বাঢ়িব আৰু আপোনাৰ সন্মান বৃদ্ধি হোৱাৰ লগে লগে আপুনি সুখী হ'ব। পৰিয়ালৰ কোনো সদস্যৰ অৱসৰৰ বাবে ছাৰপ্ৰাইজ পাৰ্টিৰ আয়োজন হ'ব পাৰে। প্ৰেম জীৱন যাপন কৰা লোকসকলে কোনোবা বাহিৰা মানুহৰ বাবে সম্পৰ্কত উত্তেজনাৰ সন্মুখীন হ'ব পাৰে। খৰখেদাকে কোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব, নহ'লে পিছত আক্ষেপ কৰিব। আপুনি আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰত সম্পূৰ্ণ মনোনিৱেশ কৰি ৰাখিব লাগিব, তেতিয়াহে সেইবোৰৰ সম্পূৰ্ণ ফল দেখা পাব। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতকৰ আজি ভাগ্যৰ দৃষ্টিকোণৰ পৰা আপোনাৰ বাবে এটা ভাল দিন হ'ব। বক্তৃতা আৰু আচৰণত মিঠা বজাই ৰাখক। লাভৰ সুযোগৰ প্ৰতি আপুনি সম্পূৰ্ণ মনোযোগ দিব। ধৰ্মীয় কামৰ প্ৰতি আপোনাৰ বৰ আগ্ৰহ থাকিব। পৰিয়ালৰ মানুহে আপোনাৰ কথাত সম্পূৰ্ণ সন্মান দিব আৰু সম্পত্তি সম্পৰ্কীয় যিকোনো বিষয়ত আপুনি জয় লাভ কৰিবলৈ পাৰিব। কিন্তু লেনদেন সম্পৰ্কীয় বিষয়ত সাৱধান হোৱাটো প্ৰয়োজন। মাক দেউতাৰ আশীৰ্বাদত আপুনি এটা নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে, যিটো আপোনাৰ বাবে ভাল হ'ব। কোনো কাম আন কাৰোবাৰ ওপৰত এৰি নিদিব, নহ'লে সেই কামটো সম্পূৰ্ণ কৰাত সমস্যাৰ সন্মুখীন হ'ব পাৰে। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতকৰ আজি আপোনাৰ বাবে সৃষ্টিশীল কামত আগবাঢ়ি যোৱাৰ দিন। ব্যৱসায়ত আপুনি আকাংক্ষিত লাভ পাব। নতুন আঁচনিৰ পৰা আপুনি লাভ পাব পাৰে। আপোনাৰ চাকৰিৰ প্ৰচেষ্টা তীব্ৰ হ'ব। আপোনাৰ ল'ৰা ছোৱালীৰ ফালৰ পৰা হয়তো বহু ভাল খবৰ শুনিব পাৰিব। ব্যৱসায়ত কিছুমান নতুন কৌশল অন্তৰ্ভুক্ত কৰিব পাৰে। যিকোনো আঁচনিত ধন বিনিয়োগ কৰি আপুনিও লোকচানৰ সন্মুখীন হ'ব পাৰে। আজি আপোনাক কিছুমানে অশান্তি দিব পাৰে, যাক আপুনি আপোনাৰ চতুৰ বুদ্ধিমত্তাৰে সহজে পৰাস্ত কৰিব পাৰিব। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি বহিঃৰাজ্যৰ পৰা ব্যৱসায় কৰা লোকসকলৰ বাবে আজি এটা ভাল দিন হ'বলৈ গৈ আছে। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। ব্যৱসায় কৰা মানুহৰ বাবে দিনটো আগৰ তুলনাত ভাল হ'ব। নিজৰ দায়িত্ব পালনত শিথিল নহ'ব। প্ৰতিযোগিতাৰ অনুভূতি আপোনাৰ মনত থাকিব। আপোনজনৰ বাবে আপুনি সকলো প্ৰচেষ্টা চলাব লাগিব। পৰিয়ালৰ সদস্যৰ লগত একেলগে বহি পৰিয়ালৰ সমস্যাৰ বিষয়ে আলোচনা কৰিব পাৰে। ঘৰুৱা জীৱন সুখী হ'ব। যদি নিয়োজিত লোকসকলে কিছু অংশকালীন কাম কৰাৰ পৰিকল্পনা কৰিছিল, তেন্তে আজি তেওঁলোকৰ ইচ্ছা পূৰণ হ'ব পাৰে। এতিয়া তুলা ৰাশি। তুলা ৰাশি আজিৰ আপোনাৰ বাবে আয় আৰু ব্যয়ৰ সন্দৰ্ভত বাজেট বজাই ৰখাৰ দিন হ'ব। আপুনি আপোনাৰ দীৰ্ঘদিন ধৰি বাকী থকা কামবোৰ সম্পূৰ্ণ কৰাত সাৱধান হ'ব লাগিব আৰু জ্যেষ্ঠ সদস্যসকলৰ পৰা যথেষ্ট সমৰ্থন আৰু সংগ পাব। যিকোনো চৰকাৰী আঁচনিৰ সম্পূৰ্ণ সুবিধা লাভ কৰিব। আপোনাৰ কামৰ বাবে হয়তো ভ্ৰমণলৈ যাব লাগিব। আজি আপুনি অচিনাকি মানুহৰ পৰা দূৰত্ব বজাই ৰাখিব লাগিব আৰু যিকোনো কামৰ নিয়ম নীতিৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব লাগিব। আৰ্থিক অৱস্থা আগতকৈ ভাল হ'ব, যাৰ বাবে আপুনি নিজৰ দায়িত্ব সহজে পালন কৰিবলৈ সক্ষম হ'ব। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ বাবে অত্যন্ত ফলপ্ৰসূ হ'ব। আপোনাৰ দীৰ্ঘম্যাদী পৰিকল্পনাই গতি লাভ কৰিব আৰু আপোনাৰ চৌপাশৰ পৰিৱেশ সুখদায়ক হ'ব। দ্ৰুতবেগী বাহন ব্যৱহাৰ কৰাৰ ফলত
সময়ত সাৱধান হোৱাটো প্ৰয়োজন। ছাত্ৰ ছাত্ৰীসকলে নিজৰ পৰীক্ষাৰ প্ৰস্তুতিৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিব লাগিব, তেতিয়াহে তেওঁলোকে যিকোনো সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায় কৰা মানুহৰ বাবে দিনটো ভাল হ'ব। কণমানিবোৰৰ ভুলবোৰ মহানতাৰে ক্ষমা কৰিব লাগিব আপুনি। আপোনাৰ যিকোনো ইচ্ছা আজি পূৰণ হ'ব পাৰে। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি ভাগ্যৰ দৃষ্টিকোণৰ পৰা আপোনাৰ এটা ভাল দিন হ'ব। ধৰ্মীয় কামৰ প্ৰতি আপোনাৰ বিশ্বাস বাঢ়িব। যিকোনো কামত ৰিস্ক লোৱাৰ পৰা বিৰত থাকিব লাগিব। কোনো পৰীক্ষাত ছাত্ৰ ছাত্ৰীয়ে সফলতা লাভ কৰিব। সকলো ক্ষেত্ৰতে আপুনি ভাল প্ৰদৰ্শন কৰিব। যিকোনো কামত ইয়াৰ নীতি নিয়মৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব। যদি আপুনি কাৰোবাৰ পৰা ধন ধাৰে লৈছিল, তেন্তে সেই ধন আজি পৰিশোধ কৰিব সক্ষম হ'ব। কোনোবা এটা বিষয়ত পৰিয়ালৰ সদস্যৰ মাজত বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, য'ত দুয়োপক্ষৰ কথা শুনি সিদ্ধান্ত ল'লে আপোনাৰ বাবে ভাল হ'ব। আপোনাৰ সন্তানে আপোনাৰ আশা অনুসৰি কাম কৰিব। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ বাবে অচিনাকি মানুহৰ পৰা দূৰত্ব বজাই ৰখাৰ দিন হ'ব। কৰ্মক্ষেত্ৰত চুক্তি স্বাক্ষৰ কৰিব পাৰে। বয়োজ্যেষ্ঠসকলৰ প্ৰতি সন্মান আৰু সন্মানৰ ভাৱ বজাই ৰাখক। কিছুমান অচিনাকি মানুহৰ লগত সাৱধান হোৱাটো প্ৰয়োজন। আপুনি ধৰ্মীয় কাম কাজৰ প্ৰতি অতি আগ্ৰহী হ'ব। কিছুমান নতুন মানুহৰ আস্থা সহজে লাভ কৰিব পাৰিব। কাকো ব্যৱসায়ত অংশীদাৰী কৰি নল'ব আজি। পিতৃ মাতৃৰ আশীৰ্বাদত আপুনি হয়তো কিছুমান বাকী থকা কাম সম্পূৰ্ণ কৰিব পাৰে। শিশুৰ অগ্ৰগতিৰ বাটত অহা বাধাসমূহ দূৰ হ'ব। ভ্ৰমণৰ সময়ত কিছু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি আজি আপোনাৰ বাবে কিছু ডাঙৰ কৃতিত্ব কঢ়িয়াই আনিবলৈ গৈ আছে। কোনো ধৰণৰ ৰিস্ক কাম কৰাটো এৰাই চলিব লাগিব আৰু কামৰ বিষয়ত দিনটো ভাল হ'ব। আপোনাৰ ঘনিষ্ঠ মানুহৰ পৰা কিছু ভাল খবৰ শুনিব পাৰিব। আপোনাৰ পত্নীৰ পুৰণি ৰোগ এটা পুনৰ উত্থান হ'ব পাৰে। ছাত্ৰ ছাত্ৰীক বৌদ্ধিক আৰু মানসিক বোজাৰ পৰা মুক্ত হোৱা দেখিব পাৰিব। আপোনাৰ সন্তানে কামত কিছু ভুল কৰিব পাৰে, যাৰ বাবে আপুনি তেওঁলোকৰ ওপৰত খং কৰিব। যদি আপুনি কোনো ঋণ লৈছিল, তেন্তে সেই ঋণ পৰিশোধ কৰাত বহু পৰিমাণে আজি সফল হ'ব। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকে আজি আপোনাৰ কলা দক্ষতাৰে ভাল ঠাই সৃষ্টি কৰাৰ দিন হ'ব আৰু ব্যৱসায়ত ভাল সুযোগৰ প্ৰতি আপুনি সম্পূৰ্ণ মনোযোগ দিব লাগিব। সময়মতে দায়িত্ব পূৰণ কৰিব পাৰিব, কিন্তু কাৰোবাক ধন ধাৰে দিয়াৰ আগতে ভালদৰে চিন্তা কৰক। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ বোজা অধিক হ'ব। কিছুমান বিৰোধী লোকৰ পৰা সাৱধান হোৱাৰ প্ৰয়োজন। আপোনাৰ স্বাস্থ্যজনিত সমস্যাক আওকাণ নকৰিব আৰু আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰত সম্পূৰ্ণ মনোযোগ দিব। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ আস্থা সহজে লাভ কৰিব পাৰিব। আজিৰ ৰাশিফল ইয়ালৈকে আছিলে। যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব দৈনিক ৰাশিফল পাই থাকিবৰ বাবে। ধন্যবাদ।